মুকালমুৱাৰ লাৰকুছিৰ এঞ্জেলছ একাডেমীত অনুষ্ঠিত হয় আমচুৰ নলবাৰী জিলাৰ সাধাৰণ সভা। আমচুৰ প্ৰতিজন সদস্য একোজন কেডাৰ শ্বাহজাহান তালুকদাৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ লাৰকুছিৰ এঞ্জেলছ একাডেমীত অনুষ্ঠিত হয় আমচুৰ নলবাৰী জিলাৰ সাধাৰণ সভা। নলবাৰী জিলা আমচুৰ উদ্যোগত সাধাৰণ সভাখন অনুষ্ঠিত হয়। নলবাৰী জিলা আমচুৰ পুৰণি সমিতিখন ভংগ কৰি পুনৰ নতুন সমিতি গঠনৰ উদ্দেশ্যে এই সাধাৰণ সভাখন অনুষ্ঠিত হয়। নলবাৰী জিলা আমচুৰ প্ৰাক্তন সভাপতি আমিৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাত আমচুৰ বিষয়ববীয়াসকলৰ লগতে উপস্থিত অতিথিসকলে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ জৰিয়তে কিদৰে সংখ্যালঘু ৰাইজৰ সমস্যাৰ বিষয়ে মাত মতাৰ লগতে সমস্যা সমাধানৰ বাবে সদায় চেষ্টা কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। উপস্থিত অতিথিসকলে ভাষণ প্ৰসংগত বৰ্তমান সময়ত সংখ্যালঘু ৰাইজৰ মাজত চলি থকা বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে। দল সংগঠনৰ মজিয়াত থাকি কেৱল বিষয়বাব লৈ বহি থাকিলে নহ'ব, ৰাইজৰ মাজত থাকি ৰাইজৰ হৈ কাম কৰিব লাগিব। বৰ্তমান সমাজত চলি থকা মদ, ভাং, ড্ৰাগছ, বাল্য বিবাহ, বহু বিবাহ, দুৰ্নীতি বন্ধ কৰাৰ বাবে ৰাইজৰ মাজত থাকি কাম কৰা পৰামৰ্শ দিয়ে। অধিবক্তা মহিদুল ইছলামক সভাপতি, ৰছিদ লতিফ আৰু নজৰুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ ৪১জনীয়া নলবাৰী জিলা আমচুৰ নতুন সমিতি গঠন কৰে। সভাখনত উপস্থিত থাকে গণ অধিকাৰ কাকতৰ স্বত্বাধিকাৰী তথা পৰিচালন সম্পাদক শ্বাহজাহান তালুকদাৰ, আমচুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মিন্নাতুল ইছলাম আৰু কুদ্দুছ আলী চৰকাৰ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমজাদ হুছেইনৰ লগতে প্ৰাক্তন আমচুৰ বিষয়ববীয়া উপদেষ্টা মণ্ডলীৰ লগতে আমচুৰ বিভিন্ন আঞ্চলিকৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। আমচুৰ নলবাৰী জিলাৰ সমিতি আজি এখন বিশেষ সাধাৰণ সভা আছিলে। লাৰকুছি স্থিত এঞ্জেলছ একাডেমীত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে নলবাৰী জিলাৰ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আগন্তুক দুবছৰৰ কাৰণে এখন নতুন কমিটি গঠন হ'ল। পূৰ্বৰ সমিতিৰ সভাপতি অধিবক্তা আমিৰুল ইছলাম ডাঙৰীয়াৰ তেখেতে আজি সভাপতি পদ ত্যাগ কৰি আৰু তেখেতৰ পচন্দৰ মৰ্মে এখন জিলাৰ সমিতি তেওঁ সুন্দৰ পৰামৰ্শৰ মৰ্মে এখন আমাক গঠন কৰি দিছে, য'ত আমচুৰ কেন্দ্ৰীয় সমিতি ২গৰাকী সাধাৰণ সম্পাদক আৰু এগৰাকী সাংগঠনিক সম্পাদক উপস্থিত। আমি ৭জন পৰ্যবেক্ষক আছিলোঁ। আমি নলবাৰী জিলাৰ বৃহত্তৰ অঞ্চলবোৰ ভৌগোলিকভাৱে যাতে আমি ঢুকি পাওঁ তাৰ চিন্তা চৰ্চাৰে আমি এখন কমিটি প্ৰস্তুত কৰিছোঁ আৰু কমিটিখনত আমি শিক্ষিত আৰু ছাত্ৰ সমাজক আমি স্থান দিছোঁ। আমাৰ যিবোৰ মূল সমস্যাবোৰ বুজিব পাৰে আৰু ৰাইজৰ যিবিলাক সমস্যা, এই সমস্যাখিনি সাংগঠনিকভাৱেই হওক গণতান্ত্ৰিকভাৱেই হওক উপস্থাপন কৰিব পৰা আমি উপযুক্ত ছাত্ৰ নেতাৰ ওচৰত আমি দায়িত্ব অৰ্পণ কৰিছোঁ আৰু আমি আশা কৰিম এই নতুন কমিটিখনে নলবাৰী জিলাৰ ৰাইজৰ যিবিলাক সমস্যা দুখ দুৰ্দশাৰ শক্তিশালী ওপৰত এটা কণ্ঠ হ'ব পাৰে। আৰু বিশেষকৈ নলবাৰী জিলাৰ কিছু অঞ্চল আছে, ইয়াতো কিছু আমাৰ মাজত বহুত ধৰণৰ অভিযোগ আহিছে, অসামাজিক কাম কাজৰ কথা কৈছে বহুতে, আৰু এই অসামাজিক কাম কাজ কেনেকৈ সমাজৰ পৰা আমি নিৰাময় কৰিব পাৰিম তাৰ ওপৰত আজি বিস্তৃতভাৱে আমাৰ শ্ৰদ্ধাৰ আমাৰ নিমন্ত্ৰিত অতিথিসকলে বক্তব্য প্ৰদান কৰিছে আৰু তেওঁলোকৰ যিখিনি বক্তব্য সেইখিনি আমি ভাবোঁ যে এইখিনি আমাৰ কাৰণে এখন সম্পদ। গতিকে সেই কথাখিনি আমি সদায় সম্পদ হিচাপে গ্ৰহণ কৰি কাৰ্যক্ষেত্ৰত আমি পৰিণত কৰিব লাগে। নিশ্চিতভাৱে আমি অনুভৱ কৰিছোঁ আজি জিলা সমিতিসমূহত তেওঁলোকে দিয়াৰ যি গঠনমূলক সুন্দৰ পৰামৰ্শ, এই পৰামৰ্শখিনি মানি তেওঁলোকে নলবাৰীৰ ৰাইজৰ হৈ কাম কৰি যাব। মুকালমুৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।